নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, মুহৰ্ৰম মাহ ইছলামৰ প্ৰথম মাহ আৰু আল্লাহৰ নজদিক এই মাহটো বৰকত সম্পন্ন আৰু আল্লাহৰ ইবাদত কৰা মাহ হয়। আৰু এই মাহটোতেই ইছলামৰ ইতিহাসত কিছুমান চিৰস্মৰণীয় ঘটনা সংঘটিত হৈছিল, যেনে হজৰতে মুছা আলাইহিছ ছলাতু ৱাছসালাম আৰু তেখেতৰ কৌম বনি ইছৰাইলক আল্লাহ পাকে ফেৰাউনৰ জালিম সৈন্যবাহিনীৰ পৰা নাজাত দান কৰিছিলে। আৰু এই মাহটোতেই ইছলামৰ দ্বিতীয়জন খলিফা হজৰতে উমৰ ৰাদিয়াল্লাহু তাআলা আনহু শ্বহীদ হৈছিলে। আৰু শেষত এই মাহৰ অৰ্থাৎ 10 মুহৰ্ৰম আশুৰাৰ দিন সৈয়দনা হজৰত ইমাম হুছেইন ৰাদিয়াল্লাহু তাআলা আনহুৰো শ্বহীদ হৈছিলে। আমাৰ সমাজখনত কিছুমান মানুহৰ মুখে মুখে এনেকুৱা এটা প্ৰবাদ চলি আহিছে যে হজৰতে হুছেইন ৰাদিয়াল্লাহু তাআলা আনহুৰ শ্বাহাদতৰ পিছতেই এই ইয়মে আশুৰা গুৰুত্ব হ'ল, বা তেখেতৰ শ্বাহাদতৰ কাৰণেই ৰোজা ৰখা হয়। এনেকুৱাবিলাক চিন্তাধাৰা আমাৰ সমাজত কিছু সংখ্যক মানুহৰ মাজত চলি আহিছে। কিন্তু শুদ্ধ কথাটো হ'ল এনেকুৱা যে আল্লাহ তবাৰক ও তাআলাই হজৰতে ইমাম হুছেইন ৰাদিয়াল্লাহু তাআলা আনহুৰ শ্বাহাদত এনেকুৱা এটা মুবাৰক আৰু মুআজ্জম দিন পছন্দ ফৰমালে, যি দিনটোত আপ ৰাদিয়াল্লাহু তাআলা আনহুৰ শ্বাহাদতৰ দৰজাত আৰু গুৰুত্ব ফজাইল বাঢ়ি গ'ল। যিহেতু শ্বাহাদত আল্লাহ পাকৰ ওচৰত খুবেই পচন্দনীয় আমাল হয়, সেয়েহে আল্লাহৱালাসকলে আল্লাহৰ ৰাস্তাত শ্বহীদ হ'বৰ কাৰণে খুব বেছি তমন্না কৰিছিলে বা ইচ্ছা প্ৰকাশ কৰিছিলে। সেইকাৰণে কিয়ামতৰ দিনাখন শ্বহীদৰ যি মৰ্তবা আছে সেইটো খুবেই বেছি সন্মানীয় হ'ব। সেইকাৰণে উলামায়ে কেৰামসকলে কিতাপত লিখিছে যে শৰীয়তৰ দৃষ্টিত মুহৰ্ৰম মাহক দোষ বা বেজাৰৰ মাহ বুলি কোৱাটো জাইজ নহয়। আৰু এই মাহটোত বিয়া বাৰু কৰিব নালাগে বা বিয়া হোৱা ছোৱালীবিলাক মাকৰ ঘৰলৈ যাব নালাগে বুলি কোৱাটো বা ভবাটো শৰীয়তৰ দৃষ্টিত গুনাহ হয়। ইয়াৰ উপৰিও আন কিছুমান নীতি নিয়ম যিবিলাক আমাৰ সমাজত প্ৰচলিত হৈ আহিছে, যেনে এই মুহৰ্ৰমৰ 10 তাৰিখৰ দিনাখন যদি কোনো ব্যক্তিয়ে গোচল কৰিলে বা গা ধুলে, তেতিয়াহ'লে মৃত্যুক বাদ দি আন কোনো বেমাৰ হ'ব নোৱাৰে সেইজন মানুহৰ। তাৰপিছত এইদিনাখন কোনোবা বেমাৰীক যদি খবৰ কৰিলে, তেতিয়াহ'লে গোটেই দুনিয়াৰ বেমাৰীক খবৰ কৰাৰ নিচিনা স্বভাৱ হয়। এইদিনা বা এই ৰাতিটোত কোনো নিৰ্দিষ্ট ৰাকাত নামাজ পঢ়া বা নিৰ্দিষ্ট নামাজত নিৰ্দিষ্ট সূৰা তিলাৱত কৰিব লাগে ইত্যাদি আমালবিলাক আমাৰ উলামাসকলৰ মতে হাদিছৰ দ্বাৰা প্ৰমাণিত নহয়। কিন্তু সহিহ মুছলিম শৰীফৰ এটা হাদিছ, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে যে সিয়ামু ইয়াউমি আৰাফাতা আহতাসিবু আলাল্লাহি আন ইউকাফিৰাস সানাতাল্লাতী ক্বাবলাহু ওয়াস সানাতাল্লাতী বা'দাহু ওয়া সিয়ামু ইয়াউমি আশুৰা আহতাসিবু আলাল্লাহি আন ইউকাফিৰাস সানাতাল্লাতী ক্বাবলাহু আও কামা ক্বালা আলাইহিস সালাতু ওয়াস সালাম। এই হাদিছে পাকৰ খুলাছাৰ পৰা বুজিব পাৰি যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা মুহৰ্ৰমৰ 10 তাৰিখ অৰ্থাৎ আশুৰাৰ দিন ৰোজা ৰখাটো প্ৰমাণিত। সেয়েহে একেৰাহে দুটা ৰোজা ৰখাটো উলামায়ে কেৰামৰ মতে মুস্তাহাব আমাল হয়। আৰু যি ব্যক্তিয়ে এই ৰোজা ৰাখিব, তেখেতৰ গত এবছৰৰ যি সগীৰা বা সৰু গুনাহবিলাক আছে আল্লাহ তবাৰক ও তাআলাই মাফ কৰি দিয়ে। সুবহানাল্লাহ। গতিকে এই দিনটোত বা এই যি মাহ আছে মুহৰ্ৰমৰ মাহত যিবিলাক আমাল আমি কৰিম, প্ৰত্যেকটো আমাল আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা আৰু সাহাবাই কেৰাম ৰাদিয়াল্লাহু তাআলা আনহুম আজমাইন সকলৰ পৰা যিবিলাক প্ৰমাণ থাকিব বা সাবিত আছে, সেইবিলাক যদি আমি আমাল কৰোঁ, তেতিয়াহ'লে আমাৰ আল্লাহৰ নজদিক ইয়াৰ সৱাব বা প্ৰতিদান পাম। আৰু যদিহে নিজৰ মনে গঢ়াৰ বা সমাজত যিবিলাক প্ৰচলিত হৈ অহা চিন্তাধাৰা আছে সেইবিলাকৰ মুতাবিক যদি আমল কৰোঁ, তেতিয়াহ'লে আমি ইয়াৰ পৰা ফায়দা হাচিল নহ'ব, বৰঞ্চ গুনাহ হোৱাৰহে বেছি সম্ভাৱনা আছে। সৰ্বশেষত যি মুহৰ্ৰম মাহ আছে বা এই যি 10 তাৰিখ মুহৰ্ৰম মাহৰ আছে, এইটো কোনো তিওহাৰ বা উৎসৱৰ দিন নহয় বা খুচিৰ দিন নহয়, কিয়নো সৈয়দনা হজৰত ইমাম হুছেইন ৰাদিয়াল্লাহু তাআলা আনহুৰ যিহেতু শ্বহীদ হৈছিলে এই দিনটোতে, গতিকে সকলো মুছলমান বা ইমানৱালা সকলৰ কাৰণে এইটো স্বাভাৱিক কথা যে আমাৰ প্ৰত্যেকৰে অন্তৰত এইটো দুখ লাগিব পাৰে যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাতিনীয়েকৰ এই দিনটোতেই শ্বহীদ হৈছিলে। যিহেতু ইমানৱালা হিচাপে সেইসকলৰ লগত দিলেৰে সৈতে মুহাব্বত থকাটো আমাৰ একান্তই কৰ্তব্য। কিন্তু দুখ কৰিবলৈ গৈ যিবিলাক শৰীয়তৰ খিলাফ কাম আছে, যেনে চিঞৰ বাখৰ কৰি কন্দা কটা কৰা বা নিজৰ গাৰ কাপোৰ কানি ফালি দিয়া বা নিজৰ গাত নিজেই কষ্ট দিয়া ইত্যাদি আমালবিলাক বিলকুল শৰীয়ত সন্মত নহয়। আৰু এইবিলাক
আমাৰ কাৰণে গুনাহৰ সবব হয়। সেয়েহে এই দিনটোত বা এই মাহটোত যেতিয়াই আমাৰ দিলত দুখ বা এটা গম আহিব, তেতিয়াই আমি আল্লাহৰ নজদিক সবৰ বা ধৈৰ্য ধৰিম, আৰু তেতিয়া আমি এই ধৈৰ্যৰ ফল আল্লাহ তবাৰক তাআলাই উত্তম প্ৰতিদান দিব। আৰু লগতে এটা কথা আমি প্ৰত্যেকেই মনত ৰখা দৰকাৰ যে এই দিনটোত ঘৰত বা মছজিদত বিশেষ উলাও বা শ্ৰেণী কৰাটো জৰুৰী বুলি ভবা হয়। আৰু যদিহে এনেকুৱা ধৰণৰ কাম কাজবিলাকক জৰুৰী বুলি ভাবি লোৱা হয়, তেতিয়াহ'লে ই বিদআত হ'ব, আৰু এনেকুৱা ধৰণৰ সকলো কাম কাজৰ পৰা আমি আঁতৰি থকা প্ৰয়োজন। আৰু আল্লাহ তবাৰক তাআলাই আপোনালোক সকলোকে যিখিনি কোৱা হ'ল আৰু শুনা হ'ল এইখিনিৰ ওপৰত আমাৰ পৰা তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।